খুব ধুনীয়া সেমি নুনি সিংগল চাদৰ মাল্টি কালাৰৰ খুবেই ধুনীয়াকৈ কৰা হৈছে। এইবোৰ গোটেইখিনি আমাৰ তেজপুৰ বিপণীৰ কাৰণে বিশেষকৈ কাংকান ধেমাজিৰ তেজপুৰ ব্ৰাঞ্চৰ কাৰণে এইবোৰ গোটেইখিনি ৰেডি কৰি থকা হৈছে। আৰু ইয়াতো বিশেষকৈ গোটেইখিনি মেখেলা আমাৰ যিসকল বোৱনী একদম ঠান সেই তাত টেকটো লগাই থোৱা আছে, সেইফালে আছে এনেকৈ ঠানকৈ দীঘলকৈ বৈ দিয়ে, বয়ে আছে বাৰু ওপৰত। এতিয়া এই গোটেইখিনি জাপি হিচাপ কৰা হৈছে যে এখন থানত কেইটাকৈ মেখেলা আছে বা ভাগকৈ কাটি দিয়া হৈছে বা ব্লাউজ পিচ কিমান কেনেকুৱাকৈ গোটেইখিনি টচ মুগা 50-50 মুগা মেখেলাখন দেখাই দিবা নি? মেখেলা সেইখন ব্লাউজ মুগা দিওঁ মুগা এতিয়া জলদিকৈ দিয়া আকৌ শেষে হৈ থাকিবগৈ। মুগা এখন হৈছে ছিংগল মেখেলা, পিয়ৰ মুগাৰ ছিংগল মেখেলা বা বহুত ডাঙৰ দেখোন, সৰু চাপৰ মানুহৰ কাৰণে চালে বহুত দীঘল বহল। এইখন মেখেলা যদি কোনোবাই ল'ব বিচাৰে আমাক যোগাযোগ কৰিব পাৰিব। আৰু বিশেষ আমাৰ তেজপুৰ বিপণীখন হ'ব আৰম্ভণি হ'ব আগষ্টৰ 23 তাৰিখে। তাৰ বাবে আমি এনেকৈ গোটেইখিনি ৰেডি কৰি আছোঁ। কেতেকীবাৰী আৰু ব্লেক টচৰ এইখন এইফালে আছে গল্ডেন টচৰ ব্লাউজৰ পিচো পাব। এইখন মেখেলা নেকি, খুব ধুনীয়া কিন্তু একদম আহল বহল দীঘল মেখেলা। আৰু আমাৰ গোটেইখিনি কাপোৰ আহল বহলে বাৰু। আমাৰ কেতেকীবাৰীত নিয়াৰ KTM ডিলাৰ তেনেকৈ কৈ হ'ব। যদি কোনোবাই চিন্তা কৰিলে আহিব পাৰিব তেতিয়াকৈ।